আমাৰ কিমান ভোটাৰ ৰাইজ আমাৰ টেবুলৰ পৰা এই শ্লিপটো লৈছে সেইটোতে বুজা যায় যে আমাৰ ভোটাৰৰ আমাৰ সমৰ্থন বেছি আছে আৰু এতিয়ালৈকে আমি দি দিয়া হৈছোঁ আৰু কেইটামান মুহূৰ্ত আছে আমাৰ জয় নিশ্চিত মই 42,000 ভোটত জয় হৈছিলোঁ জয়টো মানে উপ নিৰ্বাচনত আৰু এইবাৰ এই 42,000তকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক জয় কৰিব পাৰিম সেইটো মোৰ দিয়া বিশ্বাস। কিন্তু এটা কথা শুনা গৈছে যে এটা থাইলেণ্ড ভোটে ইয়াত ক্ৰিয়া কৰি আছে মানুহে আচলতে কিছুমান যুৱচামো আকৃষ্ট হৈছে বুলি কৈছে যে সেইটো ক্ষেত্ৰত কিন্তু যুৱচাম আকৃষ্ট হ'ব পাৰে আগতে কেইদিনমান আগলৈকে কিন্তু আজি তাৰিখত বুজি পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ বাবে দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক নেতৃত্বমান কৰি আছে স্বচ্ছতাই নিযুক্তি এই কথাটো যুৱকসকলে দেখা পাইছে।